প্ৰিয় শ্ৰোতামণ্ডলী, মই আজি মহাপণ্ডিত চাণক্যদেৱে কোৱা কেইটামান সুন্দৰ অমৃত বাণী আপোনালোকৰ বাবে লৈ আহিছোঁ। তেখেতে কৈছিল, মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আৰু আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিটো কৰ্ম এতিয়া কৰিব, সেইটো ওপৰতহে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সম্পত্তি যিমানেই নাথাকক কিয়, স্বামী যদি চৰিত্ৰহীন হয়, পত্নী কেতিয়াও সুখ শান্তিত নাথাকে। শক্তিশালী হোৱা, কিন্তু অহংকাৰী নহবা। দয়ালু হোৱা, কিন্তু দুৰ্বল নহবা। কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। এখন দেশক যদি ধ্বংস কৰিব বিচৰা, তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া। দেখিব দেশ এনেই ধ্বংস হৈ যাব। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে। মহিলাই সদায় আনৰ বাবে জীয়াই থাকে, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। কাকো সৰু বুলি নাহাঁহিব, কাৰণ ভৰিৰ তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। অতিৰিক্ত অহংকাৰ হ'ল পতনৰ লক্ষণ, আৰু অতিৰিক্ত সৰলতা হ'ল ঠগ খোৱাৰ লক্ষণ। সূৰ্যৰ তাপ আৰু পিতৃৰ ৰাগ দুয়োটাই সহ্য কৰিবলৈ শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ, আৰু পিতৃ নহলে জীৱন অন্ধকাৰ। মাটিৰ পৰা চেনি পিপৰাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সেয়ে সৰু বুলি কাকো উপলুঙা নকৰিব। কেতিয়াবা সৰু মানুহে বহুত ডাঙৰ কাম কৰিব পাৰে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা। মনত ৰাখিবা, ইতিহাসত অকল বিপ্লৱীবোৰৰহে নাম লিখা থাকে, ভৰি চেলেকাবোৰৰ নহয়। কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ'ব নোৱাৰে। ধন সম্পত্তি কৃপণৰ মালিক হয়। জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাব। এটা সৰু বেজীয়ে যি কৰিব পাৰে, এখন তৰোৱালে সেইটো কাম কিন্তু কৰিব নোৱাৰে। নমস্কাৰ দৰ্শকসকল, আজি মই আপোনালোকৰ কাৰণে যিকেইটা কথা লৈ আহিছোঁ, সেই কথাকেইটাই আপোনালোকক জীৱন যুঁজত জয়ী হোৱাত অলপ হ'লেও সহায় কৰিব। যিসকল সদাশয় দৰ্শকে মোৰ ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব। আহক এতিয়া মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰেম সৰুকালততো বিনামূল্যে পোৱা গৈছিল। যৌৱনত সেইটো অৰ্জন কৰিব লাগে, আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিব লগা হয়। তোমাৰ দুৰ্বলতাবোৰ তাৰ আগতহে প্ৰকাশ কৰা, যিয়ে তোমাৰ বেয়া সময়তো তোমাৰ কাষত থাকে। কাষত থাকিলে যিয়ে মূল্য নুবুজে, তাৰ পৰা দূৰৈত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াই ভাল। অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত। অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈয়ে কষ্ট পায়, ভৱিষ্যতক লৈয়ে চিন্তা কৰি বহি থাকে, আৰু বৰ্তমানত হাঁহি ধেমালি কৰিবলৈ পাহৰি যায়। এয়াই বাস্তৱ।
প্ৰেম শব্দটো বহুত সৰু হ'লেও এই এটা শব্দই এটা মানুহক শেষ কৰি দিয়াৰ ক্ষমতা আছে। মিছাকৈ হাঁহিব পাৰিলেও মিছাকৈ কান্দিব পৰা নাযায়, কাৰণ হাঁহি বাহিৰৰ পৰা আহে আৰু কান্দোন ভিতৰৰ পৰা আহে। পাৰিলে কাৰোবাক ভাল পাব, নোৱাৰিলে ঘৃণা কৰিব, কিন্তু কেতিয়াও কাকো অৱহেলা নকৰিব। মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা, যাৰ জীৱনত ভাল পোৱা নাই তাৰ জীৱনত কোনো দুৰ্বলতাও নাই। কি হ'ব ইমান সঠিক মানুহ বিচাৰি যদি সেইজনৰ গাত সঁচা ভাল পোৱাই নাথাকে? কাকো কেতিয়াও কথা কোৱাৰ কাৰণে বাধ্য নকৰিবা, মনে মনে থাকা আৰু তাক বুজাই দিয়া তুমিও তাৰ অবিহনে থাকিব পাৰিবা। এই জগতত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই, কাৰণ এই জগতত চবেই মাথো দেখাত সুন্দৰ মানুহ বিচাৰে, কিন্তু কোনেও সুন্দৰ মন নিবিচাৰে। ব্যৱহাৰ ভালে থাকিলে বন্ধুৰ কোনো অভাৱ নাথাকে, সেইটো ছ'চিয়েল মিডিয়াতেই হওক বা বাস্তৱ জীৱনতেই হওক। মানুহে সকলোতকৈ বেছি কষ্ট পায় তেতিয়া যেতিয়া তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহটো কমাই দিয়ে। ল'ৰা হৈ জন্ম লৈছা যেতিয়া টকা ইনকামৰ কাৰণে এদিন নহয় এদিন ঘৰ এৰিবই লাগিব, কাৰণ টকা নাথাকিলে কোনেও ভাল নাপায়। যাক আপুনি সুখী দেখিবলৈ বিচাৰিছে ইয়াতে সুখ দিয়ক, কিয়নো তাজমহল সংসাৰখনে দেখিছে, মমতাজে নহয়। সময় আৰু ধনৰ মাজত থকা আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল আপোনাৰ প্ৰতিটো সময়তে মনত থাকে যে আপোনাৰ হাতত কিমান ধন আছে, কিন্তু আপুনি কেতিয়াও এইটো নাজানে যে আপোনাৰ হাতত কিমান সময় আছে। বন্ধুসকল, আপোনালোকে জানেনে ভগৱানে আমাৰ আহি থকা কালিক কিয় লুকুৱাই ৰাখে? শুনক, যদি আমি প্ৰথমৰ পৰাই সকলো জানো, তেতিয়া পোৱাৰ সুখ, হেৰুৱাৰ দুখ, জয়ী হোৱাৰ আনন্দ আৰু পৰাজয়ৰ পৰা পোৱা শিক্ষা কেনেকৈ পাম? তেখেতে কালিক এই কাৰণেই লুকাই ৰাখে যাতে আমি আজিক সুন্দৰ কৰিবলৈ বহুত যত্ন কৰোঁ, আৰু এই যত্নই আমাক এজন সফল ব্যক্তি হোৱাত সহায় কৰে। জীৱনত শিকিবলৈ দুটা ৰাস্তা আছে, এটা হ'ল নিজৰ ভুলৰ পৰা শিকা আৰু আনটো হ'ল আনৰ ভুলৰ পৰা শিকা। প্ৰথমটো অলপ দামী, কিন্তু পিছৰটো ফ্ৰী। গতিকে কোনটোৰ পৰা শিকিব সেইটো আপোনাৰ নিজৰ ওপৰত কথা। আমাৰ জীৱনটো এখন কিতাপৰ দৰে, আৰু ইয়াৰ পৃষ্ঠাবোৰ একে নহয়। যদি আপোনাৰ জীৱনত কোনোবা দিনা বেয়া পৃষ্ঠাও আহে, সেই কিতাপখন কেতিয়াও বন্ধ নকৰিব। তাৰ পৰিৱৰ্তে সেইখন পঢ়ক, বুজক আৰু শিকিবলৈ যত্ন কৰক। পিছত দেখিব আগৰ পাঠসমূহ কঠিন হওক বা সহজ, পঢ়িবলৈ ভাল লাগিবই।